মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটা ঘোষণাই 13 জুনৰ দিনা কৰা দুটা ঘোষণাই প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই তেওঁলোকৰ সামাজিক মাধ্যমৰ জৰিয়তে ক'বলৈ আৰম্ভ কৰিছে যে মিয়া মুছলমানক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে এইবোৰ ঘোষণা কৰিছে। প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কি কৈছিল? মুখ্যমন্ত্ৰীয়ে কৈছিল যে 18 বছৰ পূৰ্বৰ লোকক আৰু অসমীয়া আধাৰ কাৰ্ড নিদিয়ে। দ্বিতীয়তে কৈছিলে গুৱাহাটী মহানগৰত ফুটপাথত ব্যৱসায় কৰা লোকসকলৰ জৰীপ হ'ব। 16 আগষ্টৰ পৰা এই জৰীপ আৰম্ভ হ'ব। জৰীপে সকলো লোকক সামৰিব, সকলো স্থান সামৰিব। ফ্লাইঅভাৰৰ তলত দোকান দিয়া মানুহ, ফুটপাথত দোকান দিয়া মানুহ, শৰাইঘাটৰ ব্ৰিজৰ ওচৰে পাজৰে দোকান দিয়া মানুহ, আদাবাৰীত দোকান দিয়া মানুহ, বাইপাছত দোকান দিয়া মানুহ, ৰাস্তাৰ কাষত যিসকল লোকে GMCৰ ট্ৰেড লাইচেন্স নোহোৱাকৈ বা অন্যান্য যিবিলাক অনুজ্ঞাপত্ৰ লাগে সেই অনুজ্ঞাপত্ৰ নোহোৱাকৈ দোকান দি আছে, সকলো লোককে সামৰিব। তেওঁলোকৰ ডিটেইলিং কৰিব, তেওঁলোক কোন জিলাৰ বাসিন্দা, তেওঁলোকৰ স্থায়ী ঘৰ ক'ত, ক'ৰ পৰা আহিছে, কেতিয়াৰ পৰা দোকান দিছে, গুৱাহাটী মহানগৰত ক'ত থাকে, কাৰ লগত থাকে, ভাড়া ঘৰত থাকে নে পাহাৰ দখল কৰি আছে, ইত্যাদি ইত্যাদি সকলো বিষয় এই জৰীপে সামৰি ল'ব। আৰু তাৰ পিছত এই জৰীপৰ তথ্যসমূহ ৰাজহুৱা কৰা হ'ব। বৰপেটা জিলাৰ কিমান মানুহ আছে, গোৱালপাৰাৰ কিমান মানুহ তেনেকৈ আছে, ধুবুৰীৰ কিমান মানুহ আছে, বা উজনি অসম নলবাৰী বৰপেটাৰ কিমান মানুহ তেনেদৰে গুৱাহাটীত আছে, তাৰ এটা বিতং তথ্য ৰাজহুৱা কৰিব অসম চৰকাৰে। আনহাতে আধাৰ কাৰ্ড 18 বছৰৰ ঊৰ্ধৰ যিসকল লোক তেওঁলোকে আৰু আধাৰ কাৰ্ড নাপায়। তেওঁলোকৰ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা চৰকাৰে নিয়ন্ত্ৰণ কৰিব। SC আৰু ST সম্প্ৰদায়ৰ মানুহৰ বাহিৰে আন কোনো লোকে আধাৰ কাৰ্ডৰ কাৰণে 18 বছৰৰ পিছত আবেদন কৰিব নোৱাৰিব। এই দুটা কাৰ্যৰ জৰিয়তে চৰকাৰে হেনো মিয়া মুছলমানক টাৰ্গেট কৰি লৈছে, এই বক্তব্য ৰাখিছে কংগ্ৰেছৰ একাংশ লোকে। সেয়া যিয়েই নহওক, কংগ্ৰেছৰ এইটো স্বভাৱ। যিসকল লোকে ৰাহুল গান্ধীক ভাৰতৰ আটাইতকৈ বুদ্ধিমান মানুহ বুলি ভাবে, তেওঁলোকৰ দৰে ব্যক্তিয়ে এনেধৰণে কথা ক'ব, তাত কোনো আচৰিত হ'ব লগা একো নাই। সেয়া যিয়েই নহওক, মাননীয় মুখ্যমন্ত্ৰীয়ে এই দুটা কাম এই কাৰণেই কৰিবলৈ লৈছে যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই দুটা কামে সহায় কৰিব। অসম চুক্তিৰ 6 নং দফাত স্পষ্টভাৱে কোৱা আছে যে অসমত অসমীয়া মানুহৰ অস্তিত্ব, ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগিব, আৰ্থিকভাৱে তেওঁলোক সবল আৰু সমৃদ্ধ হ'ব লাগিব, তাৰ ব্যৱস্থা কৰিব লাগিব। অসমীয়া মানুহৰ ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে আধাৰ কাৰ্ড এটা আহিলা হ'ব পাৰে। তাক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অসমৰ সমাজ জীৱনে আদৰণি জনাইছে। আনহাতে গুৱাহাটীৰ জৰীপৰ বহু প্ৰয়োজন আছে এই কাৰণেই যে গুৱাহাটীত যিমান অপৰাধ সংঘটিত হয়, অধিকাংশ অপৰাধীয়ে বিভিন্ন ধৰণৰ এনেধৰণে ফুটপাথৰ ব্যৱসায়ৰ লগত জড়িত কৰি ৰাখে আৰু নিশাৰ ভাগত তেওঁলোকে অপৰাধ কৰে। ড্ৰাগছৰ পেডলাৰৰ পৰা আৰম্ভ কৰি নাৰী ধৰ্ষণকাৰী, চোৰ, ডকাইত, দগাবাজ, মটৰচাইকেল চোৰ, যিমান অটপালি কৰা যিমান মানুহ আছে অধিকাংশই ফুটপাথৰ ব্যৱসায়ী আৰু মিয়া মুছলমান বুলি ইতিমধ্যে আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। যিমান লোক গ্ৰেপ্তাৰ হৈছে তাৰে 95%তকৈও বেছি মিয়া মুছলমান। গতিকে এই জৰীপ হলে এই সকলো তথ্যবোৰ মানুহৰ চৰকাৰৰ ওচৰলৈ আহিব আৰু চৰকাৰে সেই তথ্যৰ আধাৰত একশ্যন ল'ব পাৰিব। দ্বিতীয়তে, তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত গুৱাহাটী, বিশেষকৈ গণেশগুৰি আৰু বেলতলাত যিবিলাক শাক পাচলিৰ বজাৰ আছিল, সেই শাক পাচলিৰ বজাৰ জনজাতীয় মানুহৰ হাতৰ পৰা জোৰ জবস্তি মিয়াৰ হাতত তুলি দিয়া হৈছিল, কাঢ়ি লোৱা হৈছিল জনজাতীয় মানুহৰ হাতৰ পৰা আৰু মিয়া মানুহৰ হাতত তুলি দিয়া হৈছিল। আজিৰ তাৰিখত অসমৰ গুৱাহাটীৰ শাক পাচলিৰ বজাৰত 5% জনজাতীয় মানুহৰ অংশীদাৰিত্ব নাই, 95% অংশীদাৰিত্ব মিয়া মুছলমানৰ হাতত আছে। আকৌ অসমৰ থলুৱা ভূমিপুত্ৰৰ হাতত গুৱাহাটীৰ ফুটপাথৰ ব্যৱসায় যাওক, শাক পাচলিৰ ব্যৱসায় যাওক, মাছ মাংসৰ ব্যৱসায় তেওঁলোকৰ হাতলৈ যাওক, লক্ষ্য সন্মুখত ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে জৰীপ কৰিবলৈ লৈছে আৰু সেইকাৰণে অসমৰ সকলো জনসাধাৰণে এই জৰীপক সমৰ্থন জনাইছে। আমিও ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছো। এই পদক্ষেপ সফল হওক তাৰ কামনা কৰিছো আৰু গুৱাহাটীৰ ফুটপাথত মিয়া মুক্ত হওক, গুৱাহাটীৰ ফুটপাথ মিয়া মুছলমানে এৰক, মই সকলোকে সেই আহ্বান জনাইছো।